তেখেতে যেন কিবা ৰুটিৰ অৰ্ডাৰ কৰিছে, অকণ গৰম লাগিছে, কল্ড ৰুমত ঘূৰি আছে, পকাই আছে। মই কেচিনত আছো। কালি আমাৰ পৰহি দিনাখন আমাৰ লগৰ দোকানখনত ৰেড কৰিছে, মই দোকানখনত আছো, কৰ্মচাৰী ভয়তে অহা নাই। ছোৱালীজনী যে ঘূৰি আছে, পকাই আছে, কেতিয়াবা সি মনে মনে এই ছোৱালীজনীৰ ভিডিঅ' লৈ গৈছে। এনেকে হলে আমি দোকানখন কেনেকে চলাম? এনেকে হলে আমি দোকানখন কেনেকে চলাম? কাষ্টমাৰ এটা আহিলে যদি ভিডিঅ' কৰি লৈ যায়, এনেকে এটা সৰু ছোৱালী আহিবই পাৰে। আৰু আমি যে ভিডিঅ' বনাইছো, ভিডিঅ' কৰি পেলাই যে আপডেট দিছো, এইটো ৰকি আছিল লগত। আৰু এই বাইপাছত 1 নম্বৰ দালাল হল ৰকিবুল ইছলাম। ৰকিবুল ইছলামে এই মই আপোনালোকক ফটো দি আছো, কিমানখিনি ছোৱালীৰ লগত তাৰ ফটো, আৰু কিমানখিনি ছোৱালী আনি পেলাই সি ধ্বংস কৰিছে। তাৰ ঘৰ জুৰিয়া ফালে আছে, তাৰ এড্ৰেছটো ভালকে নাজানো। আজি এসময়ত মোৰ দোকানতো কাম কৰিছে, আৰু নেক্সট সাবধানৰ দোকানত কাম কৰিছে। এতিয়া হেৰি ডলফিনত আছে। এতিয়া আপোনালোকে যাক, কমচে কম তাৰ তাত 5টা 6টা ছোৱালী থাকিব, যি হয়তো তাৰ মাইকীলৈকে, তাৰ মাইকীও ইয়াত থাকে, মাইকীটোও বেয়া কাম কৰায়, তাৰ মাইকীটোও বেয়া কাম কৰায়। আচ্ছা, বাট কথা হ'ল এই যে ছোৱালীজনী যেন আমাৰ দোকানত আহিছে, তাৰ এটা সৰু ছোৱালী, ভালকে কথা ক'বও নাজানে, তাৰোতো এটা লাইফ আছে, কলেজ ষ্টুডেণ্ট হয়, তাৰোতো এটা লাইফ আছে। এই লাইফটো যদি মোৰ দোকানত আহি পেলাই যদি হয়, মোক যদি আইনৰ পৰা চাপ দিয়ে, মই ক'ত যাম? মই খাৰিব পাৰিম? সেইটো কাৰণে আপোনালোকক মই মাতিছো, মোৰ দয়া কৰি, মোৰ তাত আৰু কোনো লাইন নাই, মই টকা 50,000 দিবলৈ মোৰ অকাত নাই। যেনে তেনে সৰু সুৰা ব্যৱস্থা এটা কিবা এটা কৰি পেলাই চলি আছো। যেনেবাকে আপোনাৰ তাত মই শুদ্ধ বিচাৰ পাওঁ। মোৰ দোকানত আপোনালোকে চাওক, ভাত পাব, ৰুটি পাব, বিৰিয়ানী পাব। এই চাওক, এই ডাঙৰ ডাঙৰ কেৰাহী, এইখিনি সব আজি ভয়তে মোৰ দোকানত আপোনালোকে আহি পেলাই পাইছে। মোৰ দোকানত আজি এটা জুইলৈকে জ্বলোৱা নাই, যিহেতু মোৰ মালিকৰ ভাড়াটো দিব লাগিব, ষ্টাফৰ চাৰ্জটো দিব লাগিব। যদি আজি এদিন অহা নাই, ভয়তে অহা নাই, সিহঁতৰতো দৰমহাটো মই দিব লাগিব। মই কি কৰিম? আকৌ নেক্সট সিহঁতে যে ভিডিঅ'টো বনাইছে, আমাক কি চবুজত পালে, কি কাৰণত কৰিলে? ইনষ্টাগ্ৰামৰ ভিডিঅ' লৈ পেলাই ফটো, ইনষ্টাগ্ৰাম ভিডিঅ'ৰ পৰা স্ক্ৰীনশ্বট মাৰি পেলাই ফটো লৈছে, ফটো লৈ পেলাই সিহঁতে ৰীল বনাইছে। যোৱাকালি এজন মিডিয়া আহি, ভুৱা মিডিয়া আহি ইয়াত আমাৰ ভিডিঅ' কৰিছে। আমাৰ ইয়াত তেনেকুৱা অনৈতিক কাৰ্য একো পোৱা নাই। আমাৰ ইয়াত ভাত চাহৰ পৰা ধৰি অন্য সকলো পায়। পোৱাৰ পিছত তেওঁ 50,000 টকা এটা দাবী কৰে। তেওঁ কি বুলি দাবী কৰিলে, আমি আপোনালোকক ফটো সতি তেওঁৰ নম্বৰ, ফোন নম্বৰ চব দিম। গতিকে আপোনালোকে দয়া কৰি সেইটো যাতে আমাক সহায় কৰে। যোৱাকালি মোৰ বৰ্তা বাইপাছত এক্সিডেণ্ট হৈছিল। যোৱাকালি 7টা 7:30 বজাত মই চিমছত নি পেলাই মই এডমিট কৰাইছিলোঁ নিজে। বৰ্তা ৰাতি 12:30 এটা বজাত ঢুকালে। ঢুকোৱাৰ পিছত আপোনালোকৰ নিউজ চাহ দেখি মই আগবাঢ়ি আহিছোঁ। এটা কাৰণে আহিছোঁ, বেলেগ মালিক হ'লেতো পলাই, বেলেগ অনাৰ হ'লে। মই এটাৰ কাৰণে আগবাঢ়ি আহিছোঁ, কাৰণ আমাৰ ইয়াত কোনো অনৈতিক কাৰ্য নচলে। সেইটো কাৰণে আমি আহি আপোনালোকক সহায় কৰিছোঁ। গতিকে আপোনালোকে দয়া কৰি যিবিলাক ভুৱা মিডিয়া আছে, সেইখিনি আপোনালোকে যাতে সহায় কৰে আমাক। যদি আমি হুছেইনে যদি তেনেকুৱা অনৈতিক কাৰ্য কৰে, মই নিজে ইয়াৰ পৰা তেওঁক উলিয়াই দিম। আৰু আপোনালোকে যদি পায়, লাগিলে তেওঁক মই বিহিত ব্যৱস্থা ল'ম।